প্ৰেজেণ্টেশ্যনটো আৰম্ভ কৰাৰ আগত মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম সঞ্জীৱ হালৈ। এই ছিষ্টেমৰ লগত জড়িত হোৱা মোৰ প্ৰায় 1 বছৰ হৈ গ'ল। তো আমি প্ৰেজেণ্টেশ্যনটো কিহৰ কাৰণে বাছি ল'ব লগা হ'ল এই ৰাস্তাটো, কি প্ৰয়োজন আছিল, জাপানৰ এজন বিখ্যাত অৰ্থনীতিবিদ লিখক ৰবাৰ্ট টি কিয়সাকিয়ে এখন কিতাপ লিখিছিলে ৰিচ ডেড প'ৰ ডেড। আৰু কিতাপখনত এটা কোৱাড্ৰেণ্ট ফ্ল' বুলি না ছাৰ কোৱাড্ৰেণ্ট ফ্ল' বুলি এটা কিতাপ এখনত মানে এটা সূত্ৰ তেখেতে দিছিলে আমাক। ESBI এটা এটা সূত্ৰ দিছিলে। এই সূত্ৰটোত কোৱা হৈছিলে E for employee, S for self-employed, B for businessman, big businessman, I for investor. আমি মানুহবিলাকে লিখা পঢ়া কৰোঁ। লিখা পঢ়া শেষ হোৱাৰ পিছত আমাৰ লক্ষ্য এটাই থাকে, আমি কেনেকৈ ইনকাম কৰিব পাৰোঁ, কেনেকৈ ইনকাম কৰিব পাৰোঁ, কি ৰাস্তাৰে আমি ইনকাম কৰিম। আৰু মানুহৰ ইনকামৰ ৰাস্তাৰ ভিতৰত এই 4টা ৰাস্তা তেখেতে আমাক দিছিলে। আৰু আমি যদি প্ৰকৃততে যদি চাওঁ, আমাৰ ইনকামৰ ৰাস্তা কিন্তু এই 4টাই আছে। এমপ্লয় মানে আপুনি যিকোনো এটা কোম্পানী হওক, চৰকাৰী হওক বা বেচৰকাৰী প্ৰতিষ্ঠানত যদি দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি যদি ইনকাম কৰে সেইটো এমপ্লয়। সেল্ফ এমপ্লয় এজন দোকানী হ'ব পাৰে, এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব পাৰে, এজন এডভকেট হ'ব পাৰে। বিজনেছমেন, বিগ বিজনেছমেন মানে এইটো নহয় যে এখন মই দোকান দিছোঁ, দোকানখন মই সদায় ৰাতিপুৱা খোলো গধূলি বন্ধ কৰোঁ, এইটো কিন্তু বিজনেছ নহয়। বিজনেছ সেইটোহে হ'ব যিয়ে টিম বনাই কিনে কাম কৰে, এজনৰ ওপৰত নিৰ্ভৰশীল নহয়। তেখেতে এটা টিম বনাই দিছে, সেই টিমে কাম কৰে। আৰু ইনভেষ্টৰ হৈছে বেলেগ চৰকাৰী প্ৰতিষ্ঠান বা বেচৰকাৰী প্ৰতিষ্ঠানত লাখ লাখ কৰোৰ টকা ইনভেষ্ট কৰি যিয়ে মুনাফা লয়। এইটো পাৰ্টত কিন্তু ক্লাছ 8 পাছ কৰা মানুহো আছে। এই পাৰ্টত তো যদি আমি চাওঁ 95% আৰু 5% ধন সম্পত্তিৰ বেছি কাৰ হাতত থাকিব লাগে? যোনফালে মেজৰিটি আছে, মেজৰিটি থকা মানে 95% মানুহৰ হাতত ধন সম্পত্তি বেছি থাকিব লাগে। মই যেতিয়া প্ৰেজেণ্টেশ্যনটো চাইছিলোঁ তেতিয়া ময়ো ভাবিছিলোঁ যে 95% মানুহৰ হাতত চবতকৈ বেছি ধন সম্পত্তি টকা পইচা আছে। কিন্তু আচলতে নহয়, 5% মানুহৰ হাততহে 95% টকা পইচা আছে, আৰু 95% মানুহৰ হাতত মাত্ৰ 5% টকা পইচা মানে ৱেল্থ আছে। তো চবতকৈ দুখ লগা বিষয়, 5% মানুহে মোটামুটি গোটেই পৃথিৱীখন কাভাৰ কৰি কিনে নিজৰ হাতৰ মুঠিত ৰাখি থৈ দিছে, পৰিচালনা কৰি আছে। তো এইটো কিয় হ'ল? চবতকৈ শিক্ষিত মানুহখিনি আছে এইটো পাৰ্টত, বেছি মানুহ আছে এইটো পাৰ্টত, কিন্তু টকা পইচা ধন সম্পত্তি কমকৈ আছে এইটো পাৰ্টৰ মানুহৰ হাতত। কিহৰ কাৰণে? কাৰণ দুটা আছে। মেইন কাৰণ এটাই, এই পাৰ্টৰ মানুহখিনিয়ে ইণ্ডিভিজুৱেল ৱৰ্ক কৰে। আৰু এইটো পাৰ্টৰ মানুহখিনিয়ে টিম ৱৰ্ক কৰে। এইটো পাৰ্টৰ মানুহখিনি ইণ্ডিভিজুৱেল ৱৰ্ক কৰে, এইটো পাৰ্টৰ মানুহখিনি টিম ৱৰ্ক কৰে। এখেতসকলে খালি নিজৰ কাৰণে কাম কৰে। মই কাম কৰিছোঁ, অকল মোৰ কাৰণে কাম কৰিছোঁ, মোৰ পৰিয়ালটোৰ কাৰণে কাম কৰিছোঁ।
ৱৰ্ক কৰে, মানে বহুত মানুহ লগত লৈ কাম কৰে। তো ইণ্ডিভিজুৱেল ৱৰ্ক কৰাৰ কাৰণে এই পাৰ্টৰ মানুহখিনিৰ ইনকামটো লিমিটেড ইনকাম, টিম ৱৰ্ক কৰাৰ কাৰণে এই পাৰ্টৰ মানুহখিনিৰ ইনকামটো আনলিমিটেড ইনকাম। এতিয়া লিমিটেড ইনকাম আনলিমিটেড ইনকামটো কি বস্তু চাওক, এদিনত সময় 24 আৱাৰ্ছ 24 ঘণ্টা আমি সকলোৱে জানো, আৰু 24 ঘণ্টাটো কিন্তু চবৰে কাৰণে সমান। এইটো পাৰ্টত থকা প্ৰতিজন মানুহেও 24 ঘণ্টাই পায় এদিনত, এইটো পাৰ্টত থকা প্ৰতিজন মানুহে 24 ঘণ্টাই পায়। তো এই পাৰ্টৰ মানুহখিনি এজন মানুহে 24 ঘণ্টাৰ ভিতৰত হাইয়েষ্ট কিমান ঘণ্টা কাম কৰিব পাৰে? যদি বহুত হাৰ্ড ৱৰ্ক কৰে মেক্সিমাম 12 ঘণ্টা কাম কৰিব পাৰিব, 16 ঘণ্টা কাম কৰিব পাৰিব, তাতকৈ কিন্তু বেছি কাম কৰিব নোৱাৰে। তো এই পাৰ্টৰ মানুহখিনিৰো হাতত 24 ঘণ্টা সময় আছে, কিন্তু এখেতসকলৰ কাম কৰা পদ্ধতিটো হ'ল এখেতসকলে টিম ৱৰ্ক কৰে। টিম ৱৰ্কটো কি হয়? সাপোজ এজন মানুহে এটা কাম আৰম্ভ কৰি মানুহজনে 200 জন এমপ্লয় হিচাপে 200 জন মানুহক নিয়োগ কৰিলে। তো একজন মানুহে যদি 8 ঘণ্টাকে ডেইলি কাম কৰে, 200 জন মানুহৰ কিমান ঘণ্টা কাম হৈ গ'ল? 1600 ঘণ্টা। সময় আছিল কিন্তু মানুহজনৰ হাতত 24 ঘণ্টা। এদিনত তেখেতৰ কাৰণে কাম কিমান হ'ল? 16 ঘণ্টা কাম হ'ল। তো 24 ঘণ্টাৰ পৰা তেখেতে 16 ঘণ্টা লৈ তেখেতৰ টাইমটো কনভাৰ্ট কৰিলে। सबसे डाঙर बस्तु হ'ল প্ৰডাক্টৰ কোৱালিটিটো কিমান ষ্ট্ৰেংথ আছে। আমাৰ যিটো কোম্পানীৰ প্ৰডাক্টবোৰ আছে তাতে 5টা ব্ৰেণ্ড তেওঁ ক'লে, তাৰ মাজত যিটো এলিমেণ্ট ব্ৰেণ্ড আছে, এলিমেণ্ট ৱেলনেছ, এইটো হ'ল বেচিকেলি আয়ুৰ্বেদিক প্ৰডাক্টছ। আৰু এইটো ব্ৰেণ্ডত যে আমাৰ আছে পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ আছে, যেনেকা টুথপেষ্ট, চাবোন, ক্ৰীম, সেইবোৰ আছে, হেয়াৰ অইল। তাৰপিছত আমাৰ আছে মেডিচিনছ, প্ৰপাৰ্টিভ মেডিচিনছ, যেনেকা কাফৰ কাৰণে দৰৱ আছে, তাৰপিছত যে লিভাৰৰ কাৰণে টনিক আছে, ডায়েবেটিছৰ কাৰণে প্ৰডাক্ট আছে, ঠিক আছে, থাইৰয়ডৰ কাৰণে প্ৰডাক্ট আছে, সেইবোৰ প্ৰডাক্ট আছে। এতিয়া কথা হ'ল আমিতো ডক্টৰ নহয়, আমি কাৰোবাৰ ওচৰত যদি প্ৰডাক্টটো ঘূৰি ধৰোঁ তো মানুহে ক'ব না যে আপুনিতো ডক্টৰ নহয়, আপুনি এই প্ৰডাক্টটো কেনেকৈ ফৰৱাৰ্ড কৰিব পাৰিছে? আমি ডক্টৰ হোৱা দৰকাৰ নহয়, ঠিক আছে। এই প্ৰডাক্টটো যে সেইটো ৰিচাৰ্চ বেছড আছে কি নাই? তো তেওঁ যে ক'লে কি টাইমছ অফ ইণ্ডিয়াই 2019ত ইয়াক বেষ্ট হেল্থ কেয়াৰ এৱাৰ্ড ব্ৰেণ্ডটো এৱাৰ্ডটো দিছে। এইটো কিহৰ কাৰণে দিছে? তাৰমানে এভৰি ইয়াৰ টাইমছ অফ ইণ্ডিয়াই তেনেকা কম্পিটিশ্যন এটা পাতে, তো যোনটো ৰেচত এইটো পাইছে সেইটো ৰেচত বহুত ডাঙৰ কোম্পানী, পুৰণা কোম্পানী আছিল, হিমালয়া আছিল, ডাবৰ আছিল, পালচাৰা আছিল, ঠিক আছে, বাবা ৰামদেৱ কোম্পানী আছিল, পতঞ্জলি আছিল, তেনেকুৱা পুৰণা কোম্পানী আছিলে। তাৰ মাজত যে এওঁ এই বস্তুটো কেনেকৈ পালে? অনলি ইন এ স্পেন অফ 5 to 6 years, 2013ত আৰম্ভ কৰিছে, 2019ত পাইছে। তো কেনেকৈ পালে? তাৰ পিছত আছে ৰিচাৰ্চ টিম, ডক্টৰ DD নাৰায়ণা, ডক্টৰ KC গভৰ্ণৰ, এইবোৰ কোনবোৰ সাইন্টিষ্ট হয়? ইহঁতে ৰেনবেক্সি কোম্পানী, ফাৰ্মাচিউটিকেল কোম্পানী আছে, ঠিক আছে, তাৰপিছত বালসাৰা কোম্পানী, হিন্দুস্তান লিভাৰ কোম্পানী, এইবোৰ কোম্পানী যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যে ডাইৰেক্টৰ পদত যে কাম কৰি আহিছে, 35 years 40 yearsৰ ইহঁতৰ এক্সপিৰিয়েঞ্চ, ঠিক আছে। এইকেইটা মানুহে যে এই প্ৰডাক্টটো যে ফৰ্মুলেশ্যনটো ডেভেলপ কৰিছে। আৰু আপুনি গম পায় কি যিমান আয়ুৰ্বেদিক প্ৰডাক্ট আছে বা হোমিওপেথ প্ৰডাক্ট আছে, ইউনানী প্ৰডাক্ট, সিদ্ধা, এইবোৰ যে প্ৰডাক্ট আছে তাক ৰেগুলেট কৰে আয়ুষ মন্ত্ৰালয়, আয়ুষ মিনিষ্ট্ৰী। আপুনি চাগে গম পাব, আয়ুষ মিনিষ্ট্ৰীহে ৰেগুলেট কৰে। তো এই আয়ুষ মিনিষ্ট্ৰীহে দুটা চাৰ্টিফিকেশ্যন দিয়ে বেছড অন দ্য কোৱালিটি এণ্ড দ্য
প্ৰচেছ অফ মেনুফেকচাৰিং তো এইকেইটা যিটো প্ৰডাক্ট আমাৰ বনিছে এইকেইটা হয় এটা প্ৰিমিয়াম চাৰ্টিফিকেশ্যন এটা ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেশ্যন ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেশ্যন মানে কি কোৱালিটিটো ইমানে ভাল যে ডমেষ্টিক চাৰ্কুলেশ্যনৰ কাৰণে উইদিন ইণ্ডিয়া তেওঁ চাৰ্টিফাই কৰিছে যে বেষ্ট প্ৰডাক্ট আৰু প্ৰিমিয়াম চাৰ্টিফিকেশ্যন মানে ইণ্টাৰনেশ্যনেল কোৱালিটি অফ ষ্টেণ্ডাৰ্ড যিটো মেইনটেইন হ'ব লাগে সেইটো যে প্ৰডাক্টটো বনোৱা হৈছে তো আমাৰ যিমানখিনি প্ৰডাক্ট আছে এইটো প্ৰিমিয়াম চাৰ্টিফাইড এই লকডাউন হৈ গ'ল নহ'লে আমাৰ বাংলাদেশত ছেটআপ পুৰা আৰম্ভ হৈ গৈছিলে এই মাৰ্চত যে লঞ্চ হ'লেই হয় লেকিন এই লকডাউনৰ কাৰণে বস্তুটো অলপ পষ্টপন হ'ল ৰিচেণ্টলি যে এইটো হ'ব গৈ আছে তো মানে ক'ব বিচাৰিলোঁ যে আমাৰ যিটো প্ৰডাক্ট আছে প্ৰিমিয়াম চাৰ্টিফাইড প্ৰডাক্টছ ঠিক আছে এই প্ৰিমিয়াম চাৰ্টিফিকেশ্যন সহজে নাপায় তাৰ পেৰামিটাৰ্ছ আছে প্ৰডাক্ট আপুনি এটা বনালে তাৰ ওপৰত এইটোৰ ওপৰত ৰিচাৰ্চ হয় মানে আয়ুষ মন্ত্ৰালয়ে এইটোৰ ওপৰত ৰিচাৰ্চ কৰে টেষ্ট কৰে ট্ৰায়েলছ কৰে তাৰপিছত গৈ কেনে যায় এইটো চাৰ্টিফিকেশ্যন পায় আমি এই চাৰ্টিফিকেশ্যনটো পাইছোঁ বুলিহে আমি বেষ্ট হেল্থ কেয়াৰ এৱাৰ্ড যে এই বস্তুটো পাইছোঁ চ' দিছ ইজ এলিমেণ্ট পেনেলছ আৰু ব্ৰেণ্ড আছে আমাৰ অন এণ্ড অন আছে তাতে আমাৰ ফুড ছাপ্লিমেণ্ট আছে ডায়েবেটিছৰ মেডিচিনছ আছে আৰু পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আছে ধুনীয়া ধুনীয়া তাৰপিছত আৰু আমাৰ ব্ৰেণ্ড আছে আহাৰ য'ত ফুড প্ৰডাক্টছ আছে যেনেকা স্পাইচিছ আছে মছলা আছে চাহপাত আছে কৰ্ণফ্লেক্স আছে তাৰপিছত MI হোম আছে য'ত হোম কেয়াৰ প্ৰডাক্টছ ক্লিনিঙৰ প্ৰডাক্ট আছে ফ্লোৰ ক্লিনিং কাপোৰ ধোৱা বাচন মাজা এইবোৰ প্ৰডাক্টছ আছে তাৰপিছত আমাৰ এটা এগ্ৰিকালচাৰৰ প্ৰডাক্ট আছে য'ত নেকি মিনছ অৰ্গেনিক ফাৰ্মিং কৰিব পাৰে য'ত পেষ্টিচাইড বা হাৰ্বিচাইড যে হয় এইটো অৰ্গেনিক ইণ্ডিয়া গ্লো বুলি ব্ৰেণ্ড এটা আছে তো তেনেকুৱা আমাৰ 5-6টা যে হয় ব্ৰেণ্ড আছে নিউ ষ্টাৰ আছে মানে পাৰ্চনেল কেয়াৰ ৰেঞ্জত যে হয় অলপ কম প্ৰাইজত যে মানে গুড কোৱালিটি বাট অলপ কম প্ৰাইজত মানে সবে যাতে মানে মিডিল ক্লাছ বা লোৱাৰ মিডিলো মানে এফৰ্ড কৰিব পাৰে তেনেকুৱা তো বেসিক্যালি আজি যোনটো মই কথা পাতিম এইটো এলিমেণ্টছ ৱেলনেছৰ পৰা এটা প্ৰডাক্টলৈ কথা পাতিম সেইটো হ'ল থাই হেল্থ